গুৱাহাটীৰ কালাপাহাৰৰ সনাতন সেৱা বাহিনীৰ উদ্যোগত বিশেষ অনুষ্ঠান ছট পূজা উপলক্ষে 2 শতাধিক মহিলাক বিতৰণ কৰা হয় প্ৰায় 250খন শাৰী কালাপাহাৰৰ গণেশ পাথৰৰ সমীপত অনুষ্ঠিত হয় এই শাৰী বিতৰণ কাৰ্যসূচী শাৰী বিতৰণ কাৰ্যসূচীত ভাগ ললে মেয়ৰ মৃগেন শৰণীয়া ডক্টৰ জুৰি শৰ্মা বৰদলৈ উপস্থিত থাকে সনাতন সেৱা বাহিনীৰ সম্পাদক প্ৰমোদ হৰলালকা আৰু শত্ৰুঘ্ন চৌহান এইবাৰো ছট পূজা উপলক্ষে এই অঞ্চলৰ যিসকল আমাৰ আই মাতৃয়ে ছট পূজা কৰে তেওঁলোকৰ খুব সুন্দৰভাৱে তেওঁলোকে পূজা অৰ্চনা কৰে 3 দিনৰ আগৰ পৰা নাখায় নবয় তেওঁলোকে এই ছট পূজাটো কৰে আৰু অসমত এটা ডাঙৰ উৎসৱলৈ পৰিণত হৈছে তো সেই এই সনাতন সেৱা বাহিনীয়ে এইবাৰ যোৱাবাৰ নিচিনাই এইবাৰো সেই আই মাতৃসকলক শাৰীয়ে হওক বা বিভিন্ন ধৰণৰ পূজা সামগ্ৰী হওক দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ দ্বাৰা আমাকো ইয়াতে তেওঁলোকৰ লগত সংগ দিয়াৰ কাৰণে নিমন্ত্ৰণ কৰিছে আমাৰ লগত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জুৰি শৰ্মা বৰদলৈ ডাঙৰীয়ানী আছে আমাৰ প্ৰমোদ হৰলালকা ডাঙৰীয়া আছে তো সুন্দৰভাৱে আমি ইয়াতে বিতৰণ কৰিছোঁ প্ৰায় 200-300 মান আমাৰ আই মাতৃসকলক আমি তেনেধৰণৰ শাৰী আমি বিতৰণ কৰিছোঁ আজি ইয়াতে আমি আমাৰ গুৱাহাটীৰ মেয়ৰ ডাঙৰীয়া আৰু আমি আহি পেলাই এই বিতৰণ কাৰ্যসূচীটো কৰিবলৈ সৌভাগ্য পালোঁ কাৰণ বিতৰণ কৰাটো আমাৰ আচলতে লক্ষ্যটো বিতৰণ নহয় লক্ষ্যটো হৈছে আমি কি ধৰণে সেৱা কৰিব পাৰোঁ আৰু আমাৰ সদায় এটা কথা যোনটো আমি কওঁ সাংস্কৃতিক ৰাষ্ট্ৰবাদ আচলতে এই ছট পূজাটো কোনো এটা অঞ্চলৰ পূজা নহয় এয়া হৈছে আমাৰ সনাতনৰ এটা সভ্যতাৰ এয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলত আগতে হয়তো প্ৰচাৰ বহুত বেছি হোৱা নাছিল কিন্তু এতিয়া যেতিয়া মিডিয়া আৰু সামাজিক মাধ্যম যেনেকৈ প্ৰচাৰ বেছি হৈছে এই পূজাটোৰো প্ৰচাৰ হৈছে আগতেও এই পূজাটো হৈছিল বহুত বছৰ আমি সৰুৰ পৰা দেখিছোঁ হয়তো প্ৰচাৰৰ শৈলীবোৰ বেলেগ বেলেগ হৈছে কিন্তু এই পূজা প্ৰথা আগৰ পৰাই চলি আছে আৰু এইটো কোনো এটা সম্প্ৰদায়ৰ এইবাৰো ছট পূজা উপলক্ষে এই অঞ্চলৰ যিসকল আমাৰ আই মাতৃয়ে ছট পূজা কৰে তেওঁলোকৰ খুব সুন্দৰভাৱে তেওঁলোকে পূজা অৰ্চনা কৰে 3 দিনৰ আগৰ পৰা নাখায় নবয় তেওঁলোকে এই ছট পূজাটো কৰে আৰু অসমত এটা ডাঙৰ উৎসৱলৈ পৰিণত হৈছে তো সেই এই সনাতন সেৱা বাহিনীয়ে এইবাৰ যোৱাবাৰ নিচিনাই এইবাৰো সেই আই মাতৃসকলক শাৰীয়ে হওক বা বিভিন্ন ধৰণৰ পূজা সামগ্ৰী হওক দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ দ্বাৰা আমাকো ইয়াতে তেওঁলোকৰ লগত সংগ দিয়াৰ কাৰণে নিমন্ত্ৰণ কৰিছে আমাৰ লগত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জুৰি শৰ্মা বৰদলৈ ডাঙৰীয়ানী আছে আমাৰ প্ৰমোদ হৰলালকা ডাঙৰীয়া আছে তো সুন্দৰভাৱে আমি ইয়াতে বিতৰণ কৰিছোঁ প্ৰায় 200-300 মান আমাৰ আই মাতৃসকলক আমি তেনেধৰণৰ শাৰী আমি বিতৰণ কৰিছোঁ